নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাত্ৰছাত্ৰীসকল প্ৰতি বছৰে বিদ্যালয়ত বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰা হয় তাৰ ভিতৰত অন্যতম হৈছে বিদ্যালয় পৰিচালনা সমিতিৰ সভা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাসমূহ মাহেকীয়া সভাও বিদ্যালয়ত অনুষ্ঠিত হয় ইয়াৰ উপৰিও ত্ৰৈমাসিক সভাবিলাক অনুষ্ঠিত কৰা হয় আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰথমখন ত্ৰৈমাসিক সভাৰ সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিম আৰু যি বিষয়বস্তু সেই বিষয়বস্তু ইতিমধ্যে বিভাগৰ পৰা আহি পৰিছেহি অৰ্থাৎ কি বিষয়ক সাঙুৰি আপুনি জুন মাহৰ তৃতীয় আৰু চতুৰ্থ সপ্তাহত এই সভা অনুষ্ঠিত কৰিব সেই সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু অনুৰোধ কৰিম সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলোৰে সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব ছাত্ৰছাত্ৰীসকল উল্লেখ কৰিব খুজিম যে বিদ্যালয় পৰিচালনা সমিতিৰ ত্ৰৈমাসিক সভা বছৰত 4খন অনুষ্ঠিত কৰা হয় আৰু তাৰ বাবে প্ৰতিখনৰ কাৰণে 200 টকাকৈ অনুদান লাভ কৰে বিদ্যালয়ে আৰু প্ৰথমখন সভা জুন মাহত দ্বিতীয়খন ছেপ্টেম্বৰ মাহত তৃতীয়খন ডিচেম্বৰ মাহত আৰু চতুৰ্থখন মাৰ্চ মাহত অনুষ্ঠিত কৰা হয় যেহেতু বৰ্তমান জুন মাহ গতিকে জুন মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহত বিদ্যালয়ে এই সভা অনুষ্ঠিত কৰিব লাগিব গতিকে আলোচনাৰ বিষয়বস্তু কি হ'ব সেই সম্পৰ্কে আপোনালোকক সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ ছাত্ৰছাত্ৰীসকল এইখনে গাইডলাইন ফৰ কোৱাৰ্টাৰলি মিটিং অফ SMC ডিউৰিং 24-25 আৰু ইয়াতে গোটেই 4খন ত্ৰৈমাসিক সভাৰ যি বিষয়বস্তু সেই বিষয়বস্তু ইয়াত লিপিবদ্ধ কৰা আছে আমি যেহেতুকে আজিৰ এই ভিডিঅ'টিত প্ৰথম ত্ৰৈমাসিক সভাৰ আলোচনাৰ বিষয়বস্তু সম্পৰ্কে আমি ক'বলৈ চেষ্টা কৰিম বা অৱগত কৰাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আমি প্ৰথম ত্ৰৈমাসিক সভাৰ বিষয়বস্তুলৈ যাব লাগিব এই অংশখিনিত দেখা পাইছে ফাৰ্ষ্ট কোৱাৰ্টাৰলি SMC মিটিং আৰু এজেণ্ডা হিচাপে প্ৰথমেই উল্লেখ কৰিছে ফ্ৰী টেক্সট বুক অৰ্থাৎ যেহেতুকে শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিল মাহৰ পৰা গতিকে সকলো ছাত্ৰছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি পালেনে পোৱা নাই বা যিসকলে পোৱা নাই বুক বেংকৰ পৰা সেই ছাত্ৰছাত্ৰীসকলক সেই পুথি যোগান ধৰা হৈছে নে নাই এই বিষয়ৰ ওপৰত প্ৰধান বিষয়বস্তু হিচাপে বিদ্যালয়ে আলোচনা কৰিব লাগিব তাৰ পৰৱৰ্তী অংশত এই অংশখিনিত উল্লেখ কৰিছে গুণোৎসৱৰ কথা উল্লেখ কৰিছে যে 2023-24 শৈক্ষিক শিক্ষাবৰ্ষত গুণোৎসৱ হৈ গ'ল গতিকে সেই গুণোৎসৱত ছাত্ৰছাত্ৰীসকলৰ যি ৰিপৰ্ট কাৰ্ডৰ সম্পৰ্কত প্ৰথম ত্ৰৈমাসিক সভাত বিদ্যালয়ে আলোচনা কৰিব আৰু লগতে বিদ্যালয়ৰ যি পেৰেণ্ট অভিভাৱক বা SMC যিসকল ব্যক্তি সেই ব্যক্তিসকলক ছাত্ৰছাত্ৰীসকলৰ যিটো পাৰফৰ্মেন্স গুণোৎসৱৰ পাৰফৰ্মেন্স আৰু লগতে পৰৱৰ্তী পৰ্যায়ত তাক যি ৰিমিডিয়েল মেজাৰ যি ইমপ্ৰুভমেণ্ট কৰা হ'ব বা ৰিমিডিয়েল মেজাৰ কি একশ্যন ল'ব ছাত্ৰছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে সেই বিষয়ে আলোচনা কৰিব তাৰ পাছত এক্সটাৰ্নেল ইভালুৱেটৰে বিদ্যালয়খনৰ কাৰণে যি কমেণ্ট বা অবজাৰভেশ্যন লিখিছিলে সেই অবজাৰভেশ্যনৰ ওপৰত ভিত্তি কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে ডকুমেণ্টছ এভেইলেবল উইথ ৰিকনষ্টিটিউটেড SMC তাৰ পাছত এই অংশখিনিত উল্লেখ কৰিছে যে সকলো ছাত্ৰছাত্ৰীয়ে ঐক্যহাজ পালেনে নাই পোৱা বা বিতৰণ কৰিলেনে নাই কৰা আৰু ৰেজিষ্টাৰ মেইনটেইন কৰিছেনে নাই কৰা সেই সম্পৰ্কটো আলোচনা কৰিব লাগিব তাৰ পৰৱৰ্তী অংশত বিদ্যাঞ্জলিৰ কথা উল্লেখ কৰিছে যে বিদ্যাঞ্জলিৰ ওপৰত এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু বিষয়বস্তু হিচাপে বাছনি কৰি দিছে আৰু এই সভাৰ জৰিয়তে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য পেৰেণ্ট মাদাৰ গ্ৰুপ কমিউনিটি মেম্বাৰ্ছ NGOs আদি সকলোকে যাতে বিদ্যালয়ত ভলাণ্টাৰী হিচাপে কণ্ট্ৰিবিউশ্যন আগবঢ়ায় বা সেই কথাটো এৱাৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে এটা বিষয়বস্তু হিচাপে বাছনি কৰি সেই বিষয়ে আলোচনা কৰিব লাগিব এই সভাত তাৰ পাছত এই অংশখিনিত উল্লেখ কৰিছে অকণমান ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা এটা ব্যাপক এটা প্ৰক্ৰিয়া বুলি ক'লেও ভুল নহ'ব আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ এক অভিনৱ কাৰ্যসূচী আৰু এই FLNৰ সম্পৰ্কটো আলোচনা আগবঢ়াব লাগিব আৰু ডিছকাশ্যন কৰিব লাগিব FLNৰ সংক্ৰান্তত তাৰ পাছতে SMCৰ ভূমিকা সম্পৰ্কত তেওঁলোকক অৱগত কৰাব লাগিব FLN মিছননো কি হয় সেই সম্পৰ্কে তেওঁলোকক এৱাৰ কৰিব লাগিব বিদ্যা প্ৰৱেশ ৰিচিপ্ট অফ মেটেৰিয়েলছ আদিবিলাকৰ বিষয়ে এই যি প্ৰথম ত্ৰৈমাসিক সভা সেই সভাত আলোচনা কৰাৰ প্ৰয়োজন থাকিব তাৰ পৰৱৰ্তী অংশত এই অংশখিনিত উল্লেখ কৰিছে যে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন আৰু ক শ্ৰেণী বিষয়ে তাৰ পিছৰ অংশখিনিত উল্লেখ কৰিছে ছামাৰ কেম্প
অৰ্থাৎ যেহেতু গ্ৰীষ্মবন্ধ জুলাই মাহত অনুষ্ঠিত হ'ব গতিকে সেই গ্ৰীষ্মবন্ধত বিদ্যালয়ে কি কাৰ্য কৰিব আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট কৰিব সঠিকভাৱে সেই কাৰ্য ব্যৱস্থা সম্পাদন কৰাৰ কাৰণে সেই কথাটোতো ইয়াত উল্লেখ কৰি লিখিছে সামাৰ কেম্পৰ বিষয়ে এজেন্ডাত উল্লেখ কৰিছে তাৰ পাছত attendance of students and reason for absenteeism ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি লগতে বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ কাৰণৰ সম্পৰ্কত এটা এজেন্ডা ৰাখিছে গতিকে এই বিষয়েও সেই সভাখনত বিদ্যালয়ে আলোচনা কৰিব লাগিব তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে provision of pure drinking water and proper sanitary system and progress of civil works অৰ্থাৎ তাৰ পিছৰ অংশখিনিত proposal for utilizations of grants অৰ্থাৎ বিদ্যালয়বিলাকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুদান লাভ কৰে আৰু সেই অনুদানবিলাকৰ প্ৰপ'জেলৰ সম্পৰ্কত এই সভাখনত আলোচনা কৰিব লাগিব পৰৱৰ্তী অংশত উল্লেখ কৰিছে ৰিভিউ অফ ইউটিলাইজেশনছ অফ গ্ৰান্ট 2023-2024 অৰ্থাৎ 2023-24 শৈক্ষিক শিক্ষাবৰ্ষত বিদ্যালয়ে যি অনুদান লাভ কৰিছিলে সেই অনুদান ইউটিলাইজেশন কৰাৰ ওপৰত আলোচনা কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ গ্ৰান্ট বিদ্যালয়বিলাকে পায় যেনেকৈ যদি ক'বলৈ যোৱা যায় এনুৱেল গ্ৰান্ট পায় স্পৰ্টছ গ্ৰান্ট পায় ইউথ এণ্ড ইকো ক্লাব গ্ৰান্ট পায় তাৰ পাছতে স্পেচিয়েল গ্ৰান্ট অৰ্থাৎ যদি গুণোৎসৱত A+ পাইছিলে তাৰ কাৰণে অনুদান লাভ কৰিছে গতিকে এই সকলোখিনি অনুদান বিদ্যালয়ে সঠিকভাৱে কেনে ব্যৱহাৰ কৰিলে নে কৰা নাই বা কি কাৰ্যত মানে তেওঁলোকে সেই কাম মানে ফান্ডটো ইউজ কৰিলে সেই সম্পৰ্কে আলোচনা কৰিব লাগিব তাৰ পাছত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আইডেন্টিফিকেশন এণ্ড এনৰলমেন্ট অফ CWSN অৰ্থাৎ চিলড্ৰেন উইথ স্পেচিয়েল নিড বিশেষভাৱে সক্ষম শিশুসকলক চিনাক্তকৰণ লগতে যদি চিনাক্তকৰণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত না অন্তৰ্ভুক্তি কৰা হৈছে নে নাই হোৱা এনৰলমেন্ট কৰা হৈছে নে হোৱা নাই তাৰ বিষয়ে আলোচনা কৰিব লাগিব পেমেন্ট ফৰ ইলেক্ট্ৰিচিটি বিল বিদ্যালয়বিলাকৰ যি ইলেক্ট্ৰিচিটি বিল পৰিশোধ কৰিবলৈ হয়তো কোনো বিদ্যালয়ত বাকি আছে আৰু বিদ্যালয় স্কুলৰ যি অনুদান সেই অনুদানৰ পৰা তাক পেমেন্ট কৰাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে গতিকে ইলেক্ট্ৰিচিটি বিলৰ সংক্ৰান্তটো এই যি ত্ৰৈমাসিক সভা প্ৰথম ত্ৰৈমাসিক সভাত আলোচনা কৰিব লাগিব আৰু যদি তেনেকুৱা ধৰণৰ পেন্ডিং বিল আছে হয়তো যি আপোনাৰ স্কুল গ্ৰান্টৰ অনুদানৰ পৰা শীঘ্ৰে বিদ্যালয় তাক পেমেন্ট কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আসলতে বিদ্যালয়ে এই প্ৰথম ত্ৰৈমাসিক সভাখন অনুষ্ঠিত কৰিব আৰু এখিনিতে উল্লেখ কৰিব খুজিম এই আলোচনাৰ কিতানবিলাকৰ উপৰিও যদি আপোনাৰ বিদ্যালয়ত আন কিছুমান বিষয় আছে যিবিলাক বিষয়বস্তু আপোনাৰ বিদ্যালয়ৰ কাৰণে গুৰুত্বপূৰ্ণ বা আলোচনাৰ প্ৰয়োজন আছে তেনে দিকবিলাককো কিন্তু এজেন্ডা হিচাপে আপুনি আপোনাৰ সেই সভাখনত আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব ছাৰবাইদেউসকল বিদ্যালয় পৰিচালনা সমিতিৰ ত্ৰৈমাসিক সভাবিলাকৰ গুৰুত্ব বহু বেছি আৰু এনেকৈ প্ৰথমখন সভা আপোনালোকে বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব আৰু সকলোখিনি বিষয়বস্তু ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ